এটা ফাৰ্মাৰ বুলিলে আপোনাৰ কোম্পানী ফাৰ্মাৰখিনিও আছে বা নিজে যিখিনিয়ে কৰে সেইখিনিও আছে নিজে কৰা অলপ কমি আহিছে আমি নিজে ফাৰ্মখন বনাব লাগে নিজে নিজৰ মুৰ্গী ভৰাব লাগে সেই ইকনমিক সাইডটো আমি ডিসকাশন কৰিম হেতুত লাভ কি হয় লোকসান হয় এক বিঘা মাটিত আমি যদি জলকীয়া খেতি কৰিছো তাতে কিমান খৰচ কৰিছো আৰু তাৰ লাভ কি হ'ব কিমান দিন গৈছে या মাকৈ খেতি কৰিছো কিমান দিন লাগিছে কিমান খৰচ কৰিছো এই লাভালাভ অংকটো যেতিয়ালৈকে আমি ইকনমিক সাইডটো আমি যদি এনালাইজ নকৰো তেতিয়ালৈকে আমি সেই লাভালাভৰ হেৰিটো নাপাম লাভটো কিমান হ'ল হয় অকল আমি খেতিয়ক হৈ থাকিম বা শ্ৰমিক হৈ থাকিম আমি কেতিয়াও মালিক হ'ব নোৱাৰিম এই যে ব্ৰইলাৰ মুৰ্গী সেইটো লাভজনক ব্যৱসায় হয় নে নহয় ঘূৰণীয়া হ'ব লাগে কি কাৰণে ঘূৰণীয়া হ'ব লাগে মাজে মাজে আপোনাৰ কিছুমান ছ'চিয়েল মিডিয়াত আহে যে আপোনাৰ ব্ৰইলাৰ মুৰ্গীক আপোনাৰ হেৰি দিয়া হয় আপোনাৰ এণ্টিবায়'টিক দিয়া হয় গ্ৰোথ প্ৰমোটাৰ দিয়া হয় এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি পোৱালিখিনি আমাক কৈ থাকে যে 40 দিন আমাক ভালকৈ মৰম কৰ তো বাকী কেইদিন আমি মৰম কৰি তহঁতক ধনী কৰি দিম তো এণ্টিবায়'টিক কোনো ফাৰ্মাৰে দিবই নিবিচাৰে কাৰণ এণ্টিবায়'টিক দিয়াৰ লগে লগে আপোনাৰ কুকুৰাজনী ৱেইটটো কম হৈ যায় আৰু ৱেইটটো কম হ'লে ইকনমিক সাইডটোত হেৰি নকৰে তেনেকুৱা কোনো মেডিচিন নাই যি গ্ৰোথ আনি দিব গ্ৰোথটো নেচাৰেল বস্তু এইটো তাৰ জেনেটিক হেৰি এটা কেপাচিটি এটা নমস্কাৰ মই অংকুৰিত অসমৰ সভাপতি নাছিৰ হুছেইন আজি আমাৰ মঞ্চলৈকে ডক্টৰ মুস্তাফা হুছেইন আমাৰ অতিথি হিচাপে আহিছে কুকুৰা পালন এটা লাভজনক ব্যৱসায় অসমৰ থলুৱা কৃষকে এই ব্যৱসায়টোৰ লগত জড়িত হ'ব পাৰে তাৰ লাভালাভৰ কি অংক কেনেকুৱা লাভালাভ হয় কি হয় সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম মই ডক্টৰ মুস্তাফাক আমাৰ মঞ্চলৈকে আমন্ত্ৰণ কৰিলোঁ হুছেইন আপুনি কক আপুনি এই আমাৰ এই কুকুৰা পালক হেৰিটোৰ লগত আপুনি কেনেকৈ জড়িত আপোনাৰ আপুনি ডক্টৰী আপোনাৰ ভেটেৰিনেৰী ডক্টৰ কেতিয়া আপুনি পাছ কৰিলে কেনেকৈ বিশেষভাৱে অকণমান আমাৰ ৰাইজলৈকে আপুনি অকণমান তাকে মই আপোনাৰ প্ৰায় 20-22 বছৰ মানেই হ'ল এই পোল্ট্ৰি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছোঁ মই পাছ আউট কৰাৰ পিছৰ পৰাই পোল্ট্ৰি ইণ্ডাষ্ট্ৰীৰ লগতে আছোঁ তাৰপিছত এই ধৰক আপোনাৰ 22-23 বছৰ হ'লেই এতিয়া তেনেকৈ চলি আৰম্ভণিতে আপুনি আৰম্ভণিতে কি কৰিছিলে আপুনি যেতিয়া ডক্টৰ পাছ কৰি কেনে আপুনি তাৰ মানে এই প্ৰফেশ্যনেলটো সোমালে আপুনি আৰম্ভণিতে কি কৰিছিলে আপুনি আমাৰ তেতিয়া এটা SKFM লিমিটেড বুলি এটা কোম্পানী আছিলে সেই কোম্পানীৰ লগতে মই জড়িত আছিলোঁ এজ অসমৰ কাৰণে তেনেকেই গৈ পেলাই আজি কোম্পানী চেঞ্জ কৰি এতিয়া বৰ্তমান SR গ্ৰুপত আছোঁ আচ্ছা আপুনি SR গ্ৰুপৰ আপুনি ইয়াৰে বিজনেছখিনি চাই SR গ্ৰুপে মই যিমান দূৰ জানো SR গ্ৰুপে এতিয়া আপোনাৰ 6 আৱাৰৰ দানা আপোনাৰ চেল কৰে তো কেনেকৈ পাইছে আপুনি অসমখনৰ মাৰ্কেট ফাৰ্মাৰে দানা লোৱা বা 6 লোৱা কেনেকুৱা আপুনি এনকাৰেজ মানে ফাৰ্মাৰে ইচ্ছা কৰেনে এখন কুকুৰা পালন এখন ফাৰ্ম বনাবলৈ এতিয়া দুটা দিশ আছে আপোনাৰ ধৰক এতিয়া ফাৰ্মাৰ বুলিলে আপোনাৰ কোম্পানী ফাৰ্মাৰখিনিও আছে বা নিজে যিখিনিয়ে কৰে সেইখিনিও আছে নিজে কৰা অলপ কমি আহিছে পাৰ্চেণ্টেজটো আৰু এনে ফাৰ্মাৰ্ছ পোল্ট্ৰি ফাৰ্মাৰ্ছ হিচাপেতো বহুতেই আছে কিন্তু নিজে কৰা ফাৰ্ম নিজে ইনভেষ্ট কৰি কৰা ফাৰ্ম কমি আহিছে এইখিনিতে মই অংকুৰিত অসমৰ ফালৰ পৰা মই এটা নিজৰ ব্যক্তিগত উপলব্ধিটো মই এইটো ক'ব বিচাৰোঁ যে আমি অকণমান সেই বস্তুটো আমি অসমখনত থাকোঁ আমি অসমৰ মাটিটো বাকৰি মাটিতে ধন অংকুৰিত অসমে কৈয়ে থাকে সেই আমাৰ বাকৰিটোলৈকে যেতিয়ালৈকে আমি তাক মূল্য নিদিম আমি নিজে নকৰিম তেতিয়ালৈকে আমি ফাৰ্মাৰখিনি আমি ধনী হ'ব নোৱাৰিম আমি নিজে কৰিব লাগে সেই যে আমি নিজে ফাৰ্মখন বনাব লাগে নিজে নিজৰ মুৰ্গী ভৰাব লাগে সেই ইকনমিক সাইডটো আমি ডিসকাশন কৰিম হেতুত লাভ কি হয় লোকসান হয় সেই বিষয়ত হুছেইন আপুনি মোক কওক যে এজন ফাৰ্মাৰে যদি 1000 কেপাচিটিৰ এটা ফাৰ্ম বনাব বিচাৰে তেতিয়া তেওঁৰ সেই ফাৰ্মৰ ঘৰটোৰ কি খৰচ হয় পোৱালিৰ কাৰণে কি খৰচ হয় দানাৰ কাৰণে কি খৰচ হয় খৰচ কৰি আপোনাৰ বিক্ৰী কৰি দিয়ে বিক্ৰী কৰাৰ লাভ হয় লাভটো হ'বই কাৰণ আমি মুৰ্গী খাওঁ মই বজাৰত আপোনাৰ জিয়া মুৰ্গী আপোনাৰ 160 টকাৰ পৰা 80 টকাৰ হিচাপত কিনো ফাৰ্মাৰে 130 টকাও যদি পায় আপোনাৰ ভালেই লাভ হ'ব লাগে তো সেই হিচাপত যদি আমি সেই ফাৰ্মাৰখিনিক আমি জনাব পাৰোঁ যে ইকনমিক সাইডটো কি আমি খেতিয়ক আমাৰ এইখিনি জেগাত আমিও ঘূৰি ফুৰি থাকোঁ দেখোঁ আমাৰ ফাৰ্মাৰখিনি খেতিয়কখিনি ইকনমিক সাইডটো বৰ বিশেষ ফ'কাছ নকৰে এক বিঘা মাটিত আমি যদি জলকীয়া খেতি কৰিছোঁ তাতে কিমান খৰচ কৰিছোঁ আৰু তাৰ লাভ কি হ'ব কিমান দিন গৈছে या মাকৈ খেতি কৰিছোঁ কিমান দিন লাগিছে কিমান খৰচ কৰিছোঁ এই লাভালাভ অংকটো যেতিয়ালৈকে আমি ইকনমিক সাইডটো আমি যদি এনালাইজ নকৰোঁ তেতিয়ালৈকে আমি সেই লাভালাভৰ হেৰিটো নাপাম লাভটো কিমান হ'ল হয় অকল আমি খেতিয়ক হৈ থাকিম বা শ্ৰমিক হৈ থাকিম আমি কেতিয়াও মালিক হ'ব নোৱাৰিম
তো অংকুৰিত অসমৰ ফালৰ পৰা আমি বাৰে প্ৰতি কৈ থাকোঁ যে আমি আমাৰ খেতিয়কখিনি যাতে ইকনমিক্সটো চাই যে বিজনেছৰ কিমান টকা লগালোঁ, কিমান টাইম লগালোঁ, তাৰ ওপৰত কি আছে, তাৰ ওপৰত বিশ্লেষণ কৰিহে যাতে সেই বিজনেছটো কৰে। ঠিক তেনেকৈ আপুনি সেই জেগাটোত কওক যে এই যে ব্ৰইলাৰ মুৰ্গী সেইটো লাভজনক ব্যৱসায় হয় নে নহয়? আপুনি ইমান বছৰ দিলে। লাভজনক হয়, সেইকাৰণে কৰি আছে মানুহবোৰে। 130 টকা যদি আপোনাৰ যদি মাৰ্কেট ৰেটটো এৰাউণ্ড এবাউট 130ৰ ভিতৰত থাকে বা 130 প্লাছ থাকে তেতিয়া লাভজনক হৈ থাকে। লাভজনক হৈ থাকে মানে তাৰ তলত নাই বা কিবা নাই সেইটো এটা বেলেগ দিশ। সেইটো বাৰু সেইটো আজি আমি সেইটো দিশত আমি আলোচনা নকৰোঁ, কিন্তু আপোনাৰ 130 টকা এটা অথেণ্টিক ৰেট হয়। ফাৰ্মাৰে সেইটো ৰেট পালে সেইটো লাভজনক হৈ থাকে। সেই বিষয়ত মোক অকণমান কওক যে আমি ফাৰ্মাৰলৈকে আহ্বান কৰিছোঁ যে আপোনালোকে ব্ৰইলাৰ ফাৰ্মখন খোলক। এই খুব ধুনীয়া বিজনেছ হয়। তাতে আমাৰ তেওঁ এজ এ ডক্টৰ হয়, ভেটেৰিনেৰী ডক্টৰ হয়, তেখেতে আমাক ক'ব যে সেই পদ্ধতিটো কেনেকুৱা, সেই ফাৰ্মখন খোলাত এই ফাৰ্মাৰজনে বাছনি কেনেকৈ কৰিব লাগে, পোৱালিৰ বাছনি কেনেকৈ কৰিব লাগে, কেনেকৈ দানা খুৱাব লাগে, কেনেকৈ আপোনাৰ পালন কৰিব লাগে, এই গোটেইবিলাক খৰচী মাৰি ডক্টৰ হুছেইনে আমাক আজি জনাব। মোক আপুনি এতিয়া কওক, এখন 1000 বাৰ্ড ৰখাৰ কাৰণে যদি আমি এটা ঘৰ বনাব লাগে, সেইটো পাৰ বাৰ্ড কিমান হিচাপত, মানে পাৰ 6 হিচাপত কিমান স্কোৱাৰ ফিট ধৰা যায়? মানে আমাৰ পাৰ বাৰ্ড আপুনি 1 to 1.2 স্কোৱাৰ ফিট মানে এটা মানে পাৰ বাৰ্ড ৰিকুৱাৰমেণ্ট এটা আছে। মেক্সিমাম 1.25 বুলি ধৰিব পাৰি আৰু তাৰমানে গৰম আৰু ঠাণ্ডা, গৰমকালি অকণমান স্পেচটো বেছি লাগে, সেইকাৰণে 1.25ত আমি পাৰ বাৰ্ড এটা হিচাপত আমি যদি 1000 স্কোৱাৰ ফিট কৰোঁ তেতিয়াহ'লে 1200 স্কোৱাৰ ফিট বা 1250 স্কোৱাৰ ফিটৰ জেগাত কৰা লাগে। আৰু ঘৰটো বনাবলৈ হ'লে এইটো চাব লাগে যে বস্তুটো চাইণ্টিফিক হ'ব লাগিব, এনেই ঘৰ এটা বনাই দিলে নহয়। আপোনাৰ ঘৰটোৰ বহলটো প্ৰথমতে ডাইৰেকশ্যনটো কওঁ, ডাইৰেকশ্যনটো ইষ্ট ৱেষ্ট ডাইৰেকশ্যন, মানে পূব পশ্চিম দিশে হ'ব লাগিব। আৰু তাৰে উল্টা হৈ গ'লে আকৌ ফাৰ্মখনৰ ডিছইনফেকশ্যনৰ প্ৰব্লেম এটা আহিব, পাছলৈ ফাৰ্মখন প্ৰডাক্টিভিটিটো কমি যাব। সেইটো কি কাৰণে হয়? মানে প্ৰথমতে আপোনাৰ ফাৰ্মখন যেতিয়া ছাইটটো চিলেকশ্যন কৰা হয়, এইটো চাব লাগে যাতে জেগাটুকুৰা হাইলেণ্ড হয়, ৰ'দ ঘাই জেগা হয়, যাতে গছৰ তল ছাঁ হ'ব নালাগে, ৰ'দ সোমাব লাগে, জেকা হ'ব নালাগে। আমাৰ ছানলাইট সোমালেই নেচাৰেল ডিছইনফেকশ্যন এটা হৈ থাকে। আচ্ছা, এটা ফাৰ্মৰ প্ৰডাক্টিভিটিটো বাঢ়ে তেতিয়া। আৰু নহ'লে কি হয়, আন্ধাৰ হ'ব ফাৰ্মখন, ছানলাইট নোসোমাব, বেক্টেৰিয়েল লোড বাঢ়ি গৈ থাকিব। এটা বেচ কৰাৰ পিছত ছেকেণ্ড বেচ কৰাৰ পিছত হয়তো ফাৰ্ষ্ট বেচ বা ছেকেণ্ড বেচটো প্ৰফিটেবল হ'ব, তাৰ পাছৰ বেচবোৰত প্ৰব্লেম আহি থাকিব। মানে আপোনাৰ সূৰ্যৰ পোহৰ যেতিয়া গৈ বেক্টেৰিয়া চেক্টেৰিয়াবিলাক বেঞ্জাণুবিলাক সোনকালে মৰে, আৰু আপোনাৰ বতাহৰ যিটো ফ্ল' থাকে সেইটো ধুনীয়া হেৰি থাকে, তাৰ কাৰণে আপোনাৰ সেই দিশত থাকিব লাগে, যিটো আপোনাৰ হেৰি থাকে। আৰু অপেন লেণ্ড হ'ব লাগে, মানে খোলা হ'ব লাগে, জেকা হ'ব নালাগে, বতাহ হ'ব লাগে, আৰু মানে হাইলেণ্ড হ'ব লাগে, যাতে জেগা হৈ নাথাকে। হয়, আৰু আপোনাৰ আপুনি যিটো ক'লে 1.2 পৰা 1.25, তাৰমানে 1000 স্কোৱাৰ ফিট, 1000টা পোৱালি ৰাখিবলৈ আপোনাক এখন এভাৰেজ আপোনাৰ 1200 স্কোৱাৰ ফিটৰ ঘৰ এটা লাগে। আৰু তাৰে ওখটো কিমান হ'ব লাগে আপোনাৰ? ওখটো ফ্ল'ৰৰ পৰা যিটো আমাৰ প্লিন্থৰ পৰা 7 to 8 ফিট হ'লে ভাল। চাইড ৱালখন আৰু মাজৰ ডোখৰ আপোনাৰ প্ৰায় 12 ফিট মান হ'লে ভাল হয়। আচ্ছা, তেতিয়া মানে শ্লোপটো ভাল হয়। আৰু যিটো আমি আৱলা বুলি কওঁ, যিটো ওলাই যায় বাহিৰলৈ, সেইটো প্ৰায় 3 ফিট মান হ'লে ভাল হয়। আমাৰ ইয়াত খুব বৰষুণ দিয়ে, বৰষুণৰ যাতে এচাৰ কাৰণে পানী নোসোমায়, তাৰ কাৰণে 3 ফিট মান বাহিৰলৈ উলিয়াই দিলে ভাল হয়। ডক্টৰ হুছেইনে খুব ধুনীয়া এটা কথা ক'লে যে ছাইডৰ যিখন ৱাল আছে সেইখন 7 পৰা 8 ফুট থাকিব লাগে, আৰু মাজৰ যিখন আপোনাৰ হেৰি আছে সেইখন আপোনাৰ 12 ফুটলৈকে হ'ব লাগে। আৰু আপোনাৰ বহলটো কিমান হ'ব লাগে? বহলটো সেইটো এটা ইম্পৰ্টেণ্ট হেৰি। আমাৰ মানুহবোৰে প্ৰথমতে বনাওঁতে মানে কাকো নুসুধে বা তেনেকুৱা চাইণ্টিফিক হেৰিত কনচালটেশ্যন নাথাকিলে বহলটো বেছি কৰি দিয়ে। বহলটো 20 পৰা 22 স্কোৱাৰ ফিট হ'লে বা ফিট হ'লে ভাল, তাতকৈ ওপৰত কৰিব নালাগে। আৰু দীঘলটো যিমানটো মন যায় সিমানটোৱে কৰিব পাৰে, মানে মাটিডোখৰ চাই পেলাই। আৰু ৰাইজ সেইটো কথা বুজিব। এটা কথাত মই আকৌ তেওঁৰ পৰা ৰিপিট কৰি কৈছোঁ যে 20 পৰা কিমান ক'লে আপুনি? 20 পৰা 22 ফুট আপোনাৰ বহল হ'ব লাগে। তাৰ কাৰণ এইটোৱে যে সেইখিনি বহল হ'লে আপোনাৰ বাহিৰৰ পৰা ৰ'দটো খুব ধুনীয়াকৈ সোমাব পাৰে, আৰু বতাহৰ আপ ডাউনটো যাতে থাকে, যাতে মাজৰ জেগাখিনি জেকা চলাচলটো যাতে ভাল হয়। হয়, সেইকাৰণে আপোনাৰ 20 পৰা 22 ফুট বহল, আৰু দীঘলটো আপুনি যিমান কৰিব পাৰে সেইটোলৈকে হেৰি কৰিব পাৰে। এইখিনি বৰ জৰুৰী কথা হয়, তেওঁ যিহেতু ঘৰ সজাৰ বাবদ ক'লে।
তাৰপিছত আপোনাৰ আৰু কি কৰিব লাগিব আৰু যেনেকৈ ছাইড ৱালবোৰ তলৰ ৱাল হিচাপে নালাগে, এইবোৰ মানে চিলিঙি দিয়ে বা কিছুমানে বা হেৰি দিয়ে বাঁহৰ বনাই দিব পাৰে, যাতে তাত আৰু সাপ আৰু হেৰি নোসোমাও, চৰাই তৰাই বাহিৰৰ চৰাই তৰাই চিলিঙি দিব পাৰে। কিন্তু ছাইডৰ ৱালকেইখন মানে আধা ফুটৰ পৰা 1 ফুট হ'লেই হ'ল, আধা ফুটৰ পৰা 1 ফুটলৈ বন্ধ, লিটাৰটো ধৰি ৰাখিব পাৰিলেই হ'ল, 8 ফুটৰ পৰা 10 ইঞ্চি মান হ'ব লাগে, সেইখিনি হ'লেই হ'ল, যাতে আপোনাৰ খোলা সিফালেদি কাৰণ বতাহ আহিব লাগিব, বেছি কভাৰ কৰিলে বতাহ আহিব নোৱাৰিব, সেইখিনি এইকাৰণে দিয়া হয় যাতে আপোনাৰ নিগনি সাপ চাপ সোমাব নোৱাৰে, তাৰ কাৰণে সেইখন দিয়া হয়, বতাহৰ চলাচলটো বাকীখিনি ভালে থাকিব। তাৰপিছত আৰু কি আপোনাৰ আৰু ঘৰটোৰ ক্ষেত্ৰত দুখন আমাৰ যিখন দৰ্জা দুখন দিব লাগিব, দৰ্জাখন পৰাপক্ষত ভিতৰৰ ফালে খোলা কৰিব নালাগে, বাহিৰৰ ফালে খোলা কৰিব লাগে, সেই জেগাটো মাৰ খাই নাযায় তেতিয়া। আৰু সেই সোমোৱাৰ জেগাত এখন ফুটপেষ্ট দি আৰু সোমোৱাৰ আগতেই যাতে অকণমান ওখ হয়, তাতে তলতেই যাতে ফুটবাথ এটা দিব পাৰে, আমাৰ পটাছ দিলে, ফেনাইল দিলে বা যেনেকুৱাই যি নহওক, মানে যাতে ভৰিখন দি পেলাই ফাৰ্মাৰজনে সোমাব পাৰে। এইটো খুব ইম্পৰ্টেণ্ট কথা হয় আমাৰ এই বায়'চেকিউৰিটিৰ ক্ষেত্ৰত। এই ঘৰটোত সোমোৱাৰ ভিতৰতে যাতে আমাৰ ভৰিকেইখনত বীজাণু কঢ়িয়াই এনেকৈ যাতে তালৈকে গৈয়ে নাপায়, যাতে ভিতৰত সোমাবলৈ ফুটপাথত যাতে ভৰি পৰে সিমানখিনিলৈকে বহল কৰিব লাগে। পটাছিয়াম পাৰমেংগনেট দি থৈ দিব পাৰে পানীতে, ফৰ্মেলিন বা তেনেকুৱা ডিছইনফেক্টেণ্ট কিবা এটা দি থৈ দিলে ভাল। তাৰপিছত ঘৰটো সজা হৈ গ'ল আমাৰ, তাতে লাইট চাইট আপোনাৰ সেই অনুযায়ী লাগিব। লাইট কি কাৰণে দিয়া হয়? আগতে আমি জানিছিলোঁ যে লাইট হিটৰ কাৰণে, এতিয়া বুজিছোঁ যে লাইট হিটৰ কাৰণে নহয়, আপোনাৰ অকল পোহৰৰ কাৰণে দিয়া হয়। লাইটটো আপোনাৰ ইনিচিয়েল ব্ৰুডিং টাইমত যিটো আমাৰ হালধীয়া বাল্বটো হয়, সেইটো হিটৰ কাৰণেও দিয়া হয়। আজিকালি ইলেক্ট্ৰিক ব্ৰুডাৰো আহিছে, ইলেক্ট্ৰিক আপোনাৰ বা LPG চিলিণ্ডাৰত লগাই পেলাই গেছ ব্ৰুডাৰ কয়, গেছ ব্ৰুডিঙৰ কাৰণে, গৰমটো দিবৰ কাৰণে। আৰু প্ৰথমটো দুসপ্তাহমানটো পোহৰটো লাগিবই, লগতে শীতটো লাগিব, আৰু ৰাতি ব্ৰুডিং টাইমত লাগিব। আৰু তাৰ পাছতো আপোনাৰ ধৰক গোটেই লাইফ চাইকেলটোতেই সিহঁতক পোহৰতে ৰাখিব লাগিব। তাই 1 ঘণ্টা বা 2 ঘণ্টা আপোনাৰ আন্ধাৰ হ'লে কথা নাই, কিন্তু লাইটটো লাগিবই, কাৰণ সিহঁতে দানাটো যেতিয়াই মন যায় তেতিয়াই খাল পাব লাগে। আচ্ছা, মই এতিয়া আকৌ আপোনাক সুধিম যে প্ৰথমতে যেনিবা এজন ফাৰ্মাৰে, নতুন ফাৰ্মাৰ এজনে একেবাৰে নাজানে, তো তেওঁ আপোনাৰ পোৱালিটো আপোনাৰ আনিব, পোৱালি এটা আনিব, ভাল জাতৰ পোৱালি আনিব, সেই ভাল জাতৰ পোৱালিটো কি হিচাপত আপোনাৰ তেওঁ হেৰি কৰিব সেইটোৰ ওপৰত আপুনি মোক কওক। আৰু প্ৰথমতে পোৱালিটো আনি এই যিটো ব্ৰুডিং টাইম বুলি কয়, সেই টাইমটোৰ ওপৰত আপুনি অকণমান হেৰিটো কওক। মানে পোৱালিটো অনাৰ আগতেই প্ৰিপাৰেশ্যনটো কৰিব লাগিব, যে যিডোখৰ জেগাত আপুনি পোৱালিখিনি আপুনি পুহিম বুলি ভাবিছে, সেই ফাৰ্মখনৰ এটা ছাইডত প্ৰথম 15 দিন মানে চুক কাণ হ'ব নালাগে, চুক থাকিব নালাগে, গোলকৈ থাকিব লাগে, ঘূৰণীয়া হ'ব লাগে। কি কাৰণে ঘূৰণীয়া হ'ব লাগে? মানে কি হয়, পোৱালিখিনি সৰু থাকে, সিহঁতে হয় কিবা এটা কাৰণে ভয় খালে বা গৰম বেছি পালে, লাইটৰ গৰমটো বেছি পালে বা ঠাণ্ডা পালে, সিহঁতে এটা টেণ্ডেঞ্চি থাকে, নেচাৰেল টেণ্ডেঞ্চি এটা থাকে সিহঁতে চুকলৈ গুচি যোৱাটো, আৰু ইটোৰ ওপৰত সিটো উঠি দিব গৰম ঠাণ্ডাৰ কাৰণে, তেতিয়া মৰ্টেলিটিটো বেছি হ'ব পাৰে। সেইকাৰণে চুকবোৰ মাৰি দিব লাগে। আমি কওঁ যে এইটো গোল হ'ব লাগে একেবাৰে, ফাৰ্ষ্ট 15 ডেজ 14-15 ডেজ গোল হ'ব লাগে। তাৰো এটা ৰিকুৱাৰমেণ্ট আছে, আপোনাৰ 100 বাৰ্ডছত তাৰ স্পেচটো হ'ব লাগে প্ৰায় 25 স্কুৱেৰ ফিট, তাতকৈ বেছিও দিব নালাগে, কমো দিব নালাগে। 100 স্কুৱেৰ ফিট বুলি মই বুজি, মানে 100 বাৰ্ডছৰ কাৰণে স্পেচটো, জেগাটো এই 25 স্কুৱেৰ ফিট মানে আপোনাৰ ধৰক 5x5 যদি ধৰে, সেই চুককেইটা মাৰি দিব লাগে। আৰু তাৰ ওপৰত আমাৰ ব্ৰুডিঙৰ কাৰণে 1000 বাৰ্ডৰ কাৰণে আপোনাৰ কিমান স্কুৱেৰ ফিট? মুঠতে এটা বাৰ্ডৰ কাৰণে কিমান স্কুৱেৰ ফিট? মানে 100 বাৰ্ডৰ কাৰণে 25 স্কুৱেৰ ফিট লাগিলে, 1000ৰ কাৰণে আপোনাৰ 250 স্কুৱেৰ ফিট লাগিব। 250 স্কুৱেৰ ফিট প্ৰথম 14 দিনৰ কাৰণে সেই জেগাটো হ'ব লাগে 250 স্কুৱেৰ ফিট। কিন্তু সেই 250 স্কুৱেৰ ফিটটো আমাৰ ফাৰ্মাৰে এতিয়া 1000 বাৰ্ড একেলগে ৰাখিবলৈ দিগদাৰ পাব, সেইকাৰণে 250 বা 300 বাৰ্ড এটা ব্ৰুডিঙত ৰাখিব লাগে। আচ্ছা, নহ'লে ফাৰ্মাৰজনে মেনেজ কৰিবলৈ দিগদাৰ হ'ব। তাৰ কাৰণে আপোনাৰ 250 কৰি 4টা বেচত 4টা ৰাউণ্ড বনাই এনেকৈ চিগাৰ ৰাখি কেনে ব্ৰুডিং কৰিবলৈ আপুনি সেইটো কৈছে। আৰু সেইটো আপোনাৰ আৰু পোৱালিটো আপোনাৰ কি হিচাপত আপোনাৰ মানে বাছনি কৰিব যে এইটো পোৱালি আমাৰ ভাল, সেইটো কিবা আপোনাৰ ক'বলগীয়া আছে নেকি? তেনেকৈ মাৰ্কেটততো বহুত পোৱালি পোৱা যায়, আপোনাৰ চাই পেলাই আনিব লাগিব। আমাৰ জেনেৰেলি ইয়াত চলি থাকে আপোনাৰ কবৰ পোৱালিয়ে বেছি চলি থাকে, কব আছে, হাবাৰ্ড আছে, বা আমি ৰছ 308 AP বুলি কওঁ, কিন্তু এইটো কমাৰ্চিয়েলি AP 95 বুলিও কয়।
চবৰে বেলেগ বেলেগ এটা হেৰি আপোনাৰ স্পেচিফিকেশ্যনবোৰ বেলেগ বেলেগ থাকে আৰু পোহা পদ্ধতিটো প্ৰায় একেই গোটেইখিনিৰে তাৰ আমাৰ পোৱালিখিনি অনাৰ আগতেই জেগাটোকে সেই তেনেকৈ প্ৰিপেয়াৰ কৰি ল'লে লিটাৰ মেটেৰিয়েল দিলে যেনিবা মই 1 তাৰিখে আপোনাৰ পোৱালি দিম তাৰ 2 দিন আগতে যেনিবা মই জেগাটো ডিছইনফেক্ট কৰি মেলি আপোনাৰ সেই 2 দিন আগৰ যিখিনি কৰণীয় কাম সেইখিনি আপুনি অকণমান বিতংভাৱে জনাই দিয়ক তাৰমানে পোৱালিখিনি আহিব ছাপ'জ আজি আহিব তাৰ 2 দিনৰ আগতেই জেগাটোকে প্ৰিপেয়াৰ কৰি ল'লে ডিছইনফেক্ট কৰি মেলি আপোনাৰ এই চিক গাৰ্ড বুলি কয় যিটো মানে চিক্সখিনি ৰাখিব সেই জেগাটুকুৰা যাতে পোৱালিখিনি ওলাই যাব নোৱাৰে সেই চিক গাৰ্ড লগাই পেলাই তাত ভুচি দিবা যিয়ে লিটাৰ মেটেৰিয়েল যিয়ে নহওক সেইটো দিলে তাৰ ওপৰত পেপাৰ দি দিব লাগে কাৰণ পোৱালিখিনি সৰু হৈ থাকে এদিনীয়া পোৱালি ভৰিবোৰ উইক হৈ যাব পাৰে দুখ পাব পাৰে সেইকাৰণে তাৰ ওপৰত পেপাৰ পাৰি দিব লাগে তাৰপিছত পোৱালিখিনি অহাৰ আগতেই এই লাইট বা যিটো হিট চ'ৰ্চ সেইটো দি পেলাই আমি অলপ গৰম কৰি ৰাখিব লাগে কিমান দেৰি আগতে 1 ঘণ্টা 2 ঘণ্টাৰ আগতে জাষ্ট গৰম কৰি পেলাই জেগাটুকুৰা যাতে গৰম হৈ থাকে কিমান টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগে মানে নৰ্মেলি সেইবোৰ আপোনাৰ 35 ডিগ্ৰী চেণ্টিগ্ৰেড মান হ'লে ভাল হয় কিন্তু জেনেৰেল ফাৰ্মাৰৰ হাতত থাৰ্মোমিটাৰ নাথাকিব পাৰে সেইকাৰণে জেগাটুকুৰা যাতে অকণমান গৰম হৈ থাকে সেইটো চালেই হ'ল তাৰপিছত পোৱালিখিনি যেতিয়া আহিব কাউণ্টিং কৰি পেলাই তাত এৰি দিলে পোৱালিখিনি অহাৰ আগতে যেনেকৈ ক'লোঁ স্পেচটো ৰেডি কৰি ল'ব ৰেডি কৰাৰ পিছত পোৱালিখিনি যেতিয়া আহি পালেহি তেতিয়া গন্তি কৰি পেলাই যাতে সেই স্পেচটোত এৰি দিয়ে কিমান সেই স্পেচটোত আছে আৰু পোৱালিখিনি এৰাৰ লগে লগে মানে ধৰক আহিছে পোৱালিখিনি কাৰণ বহুত দূৰৰ পৰা আহে কিছুমান পোৱালি তে পানীটো প্ৰথমতে খাবলৈ দিব পানী উইথ ইলেক্ট্ৰল বজাৰত বিভিন্ন ধৰণৰ ইলেক্ট্ৰল পাউডাৰ পোৱা যায় সেইটো খুৱাব পাৰে আৰু সময়ত একো নাথাকিলে ঘৰত আনিবলৈ নহ'লে বা ওচৰত নাই তেতিয়া আমাৰ কাজি নেমুৰ জুচ দিলেও হ'ব এলং উইথ সল্ট এণ্ড চুগাৰ চেনি নিমখ আৰু কাজি নেমুৰ জুচ দিলেও হ'ব তাৰপিছত ইলেক্ট্ৰল পানী তেনেকৈ খোৱালে সেইবোৰ ইলেক্ট্ৰলাইটে আৰু পানী খোৱালে তাৰপিছত 2 ঘণ্টা 3 ঘণ্টাৰ মূৰত পোৱালিখিনি ষ্ট্ৰেছটো কমিলে পানী চানী খালে তেতিয়া দানাটো পেপাৰখনৰ ওপৰত ছটিয়াই দিব লাগে যাতে সিহঁতে পিক কৰিবলৈ শিকে তাৰপিছত যেতিয়া অলপ খালে মেলিলে তাৰপিছত আমি কণীৰ ট্ৰেড দিব পাৰোঁ বা এনেকুৱা সৰু সৰু আজিকালি ড্ৰিংকাৰ ফিডাৰ এইবোৰো পোৱা যায় তেনেকৈ সেই জেগাটুকুৰাত আপ টু 14-15 ডেজ মানে 2 উইকছ আমি সেই তেনেকৈ গোলকৈ ৰাখি থৈ দিব লাগে পেপাৰখন কেতিয়া উঠাব লাগে পেপাৰখন যেতিয়া পানী চানী পৰি পেলাই সিহঁতক পেলাবই পানী পেপাৰখন 2 দিনত সেইবোৰ বেয়াই হৈ যায়গৈ তাৰপিছত উঠাই দিব পাৰে কাৰণ 2 দিনত পোৱালিটো টনটনীয়া হৈয়ে যায়গৈ এটা সি নিজে দৌৰি মেলি ফুৰিব পৰা হেৰি এটা হৈয়ে যায়গৈ বেছি ষ্ট্ৰেছ নাপালে ঠিকেই আৰু পেপাৰখন উঠাই দিয়াৰ পাছত সিহঁতক লিটাৰতে ডাইৰেক্ট থাকিলে সিহঁতে আৰু মানে যিটো দানা আছে তেতিয়া সিহঁতক ফিডাৰতো দিব পাৰে বা এনেকুৱা কণীৰ ট্ৰেবোৰ যে থাকে কণীৰ ট্ৰেবোৰতো দিব পাৰে আৰু সেইটো আপোনাৰ এনেকুৱা প্লেটতো দিব পাৰে তেনেকুৱা কোনো হেৰি নাই কিন্তু সেই আৰু প্লেটত সেই আকৌ সিহঁতে হাগি মেলি দিয়ে বেয়া কৰে 2 সপ্তাহলৈকে সেনেকৈ ৰাখিব লাগে তেনেকৈ আৰু প্ৰথম ভেকচিন কেনেকৈ দিব লাগে আৰু কিহৰ ভেকচিন ভেকচিনটো একচুৱেলি আমাৰ ব্ৰইলাৰ লাইফ চাইকেলটো কমটো আপোনাৰ ধৰক আজিকালি 35 to 45 ডেজৰ ভিতৰতে লিকুইডেট কৰেই আমাৰ জেনেৰেলি 2টা ভেকচিন আমি ৰেকমেণ্ড কৰোঁ এটাটো ৰাণীক্ষেতৰ কাৰণে আৰু ছেকেণ্ডটো হ'ল IBD বুলি কয় ইনফেকচুৱেল বাৰ্চেল ডিজিজ এই 2টা ভেকচিনেই দিয়া হয় প্ৰথমটো আপোনাৰ 5 পৰা 7 দিনৰ ভিতৰত দিয়া হয় সেইটো সেই আই ড্ৰপ দিব পাৰে বা নহ'লে ড্ৰিংকিং ৱাটাৰটো দিব পাৰে যদি ফাৰ্মাৰ যদি এক্সপিৰিয়েঞ্চড হয় আৰু ছেকেণ্ডটো আপোনাৰ ধৰক 11 দিন বা 13 দিনৰ ভিতৰত 11 দিনৰ 13 দিনৰ ভিতৰত দি দিলে হৈ যায়গৈ এই 2টা ভেকচিন দিয়াটো মানে প্ৰয়োজনীয় এইটো আমাৰ যিটো এই ভাইৰাছটো এই ব্ৰুডিং টাইমতে এই 2টা ভেকচিন দি কমপ্লিট কৰিব লাগে তাৰপিছত কিবা ভেকচিন থাকে নেকি ভেকচিন কিছুমানে আকৌ বুষ্টাৰ এটা দিব পাৰে ৰাণীক্ষেতৰ কাৰণে সেইটো 21 ডেজত এটা বুষ্টাৰ দিব পাৰে নিদিলেও চলি যায় নিদিলে দিয়াটো ভাল কিন্তু কিছুমানে দিবলৈ অকণ টান পায় কিন্তু দিয়াটো ভাল আচ্ছা তো আপোনাৰ সেই 3টা ভেকচিনে দিব লাগে এনেই আপোনাৰ এটা গজব ওলাই মাজে মাজে আপোনাৰ কিছুমান ছ'চিয়েল মিডিয়াত আহে যে আপোনাৰ ব্ৰইলাৰ মুৰ্গীক আপোনাৰ হেৰি দিয়া হয় আপোনাৰ এণ্টিবায়'টিক দিয়া হয় গ্ৰ'থ প্ৰমোটাৰ দিয়া হয় এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি তাৰমানে এণ্টিবায়'টিকটো প্ৰথমতে আজিকালি প্ৰিবায়'টিকো দিয়ে প্ৰ'বায়'টিকো দিয়ে এণ্টিবায়'টিক দিলেও কোনো হেৰি নহয় মানে কি চিক্সখিনি যিহেতু হেচাৰীৰ পৰা বহুত দূৰৰ পৰা আহে কিবা এটা ইনফেকশ্যন থাকিবও পাৰে সেইকাৰণে প্ৰিভেনশ্যনৰ কাৰণে প্ৰিভেণ্টিভ ড'জ অফ এণ্টিবায়'টিক এটা দিব পাৰে তাৰ মানে আপোনাৰ একদম দিবই লাগে বুলি কথা নাই আজিকালি বজাৰত আপোনাৰ নতুন আপোনাৰ প্ৰ'বায়'টিক কিছুমানো আহিছে প্ৰিবায়'টিক কিছুমান আহিছে সেইবোৰো দিব পাৰে
আৰু এণ্টিবায়'টিক দিলেও সেইকেইটাতো কাৰণ ডে 1 পৰা ডে 3 লৈকে দিব, তাৰপিছততো এণ্টিবায়'টিকৰ কোনো প্ৰয়োজনেই নাথাকে। আৰু গ্ৰ'থ প্ৰমোটাৰ বুলি ক'লে তেনেকুৱা একো নাথাকে আচলতে, কোনো মেডিচিনে গ্ৰ'থ আনিব নোৱাৰে, প্ৰপাৰ নিউট্ৰিশ্যনটোৱে গ্ৰ'থ আনিব। আপোনাৰ দানাতে মাকৈ চয়া এইবোৰ আপোনাৰ সেইটো ফৰ্মুলেশ্যনটো তেনেকেই কৰা হয়। হয় হয় হয়, সেই অনুযায়ী আপোনাৰ এইটো বহুত ধৰণৰ ছ'চিয়েল মিডিয়াত বহুত কথা ওলায়, সেনেকুৱা ধৰণৰ ময়ো জানো, ময়ো যিহেতু পলিটিৰ লগত জড়িত আছোঁ, এনেকুৱা ধৰণৰ কোনো তাক কিবা হৰমনেল এইবোৰ আমি নাই দেখুৱা, আমি আজিলৈকে পোৱা নাই। সেইটো নেচাৰেল গ্ৰ'থ পেটাৰ্নেই হয়। হয় হয়। 14 দিনৰ ব্ৰুডিং টাইমৰ পাছত আপোনাৰ আমি চিকগাৰ্ডখন গুচাই দিম। তাৰ পিছৰখিনি তাৰপিছৰডোখৰ আপোনাৰ জেগাতকৈ অকণমান বঢ়াই গ'লে হ'ল, তেতিয়া গোল নহ'লেও হ'ব আৰু। আচ্ছা, 14 দিনৰ ভিতৰত আৰু এটা কথা আছে, এনেই পল্ট্ৰি জগতত সেই কথা ওলায়, এটা এনেই আমাৰ পল্ট্ৰি জগতখনৰ মাজত আৰু সুহুতি এটা আমি এটা আনটোক কওঁ যে মুৰ্গীখিনিয়ে পোৱালিখিনিয়ে আমাক কৈ থাকে যে 40 দিন আমাক ভালকৈ মৰম কৰ, তো বাকীকেইদিন আমি মৰম কৰি তহঁতক ধনী কৰি দিম, সেনেকুৱা সেই কথাষাৰ কেলেই ওলায়? মানে সেইটো কথাটো এনেই বাৰু মুৰ্গীয়ে কথা ক'ব নোৱাৰে, সেইটো এটা বেলেগ কথা, এই কথাষাৰ যে ওলায় তাৰ ওপৰত সেই 14 দিনৰ বিশেষত্বটো আপুনি মানে 14 দিনেই আপোনাৰ পোৱালিখিনিক ভালকৈ ৰাখিব লাগিব, আপুনি যতন কৰিবই লাগিব প্ৰথম 14 দিন, কাৰণ সিহঁতে একেবাৰে উইক হৈ থাকে, সৰু হৈ থাকে। 14 দিন আপুনি কৰিলে পোৱালিখিনি যেতিয়া অকণমান আপোনাৰ এটা গ্ৰ'থ এটা হেৰিত আহি যায়গৈ, সিহঁতে বাকীখিনিত আপোনাৰ কষ্টটো কমি যায়গৈ, মানে পোৱালিখিনি তোলাত। মানে এই 14 দিন আপোনাৰ একদম মানে ৰাতিৰ দিনে ফাৰ্মাৰজন যদি লগত থাকে, থোপ পাতিব নিদিয়ে, মানে সিহঁতে যিটো অভ্যাস শিকোৱা যায় সেইটোৱে সিহঁতৰ লাইফলৈকে লৈ যায়। এতিয়া 14 দিনত যদি ভালকৈ সিহঁতক খাবলৈ এনি টাইম খাবলৈ দি থাকে, তেতিয়া সিহঁতে সেই অভ্যাসটো গুচি সিহঁতে এনি টাইম খাই থাকে, আৰু সেইটো আপোনাৰ মাংসলৈকে ৰূপান্তৰ হয়। সেইটো ফাৰ্মাৰে মানে অন্তত আপোনাৰ ৰাতিও সেইটো ছাৰ্ভিচ দিব পাৰিব লাগিব, মানে যে দিনতেই কৰিলোঁ ৰাতি এৰি দিলোঁ, ব্ৰুডিং টাইমত সেইটো নহ'ব। অকণমান সেই প্ৰথম 10 পৰা 14 দিন আপোনাৰ অকণমান কষ্টটো কৰিবই লাগিব এইটো। আৰু তাৰ পিছৰখিনি আপুনি কওক, 14 দিনৰ আমি পালি দিলোঁ, আমাৰ 14 দিন হৈ গ'ল, তাৰ পাছৰখিনি আৰু কি কৰণীয় কাম থাকে, কেনেকৈ কি কৰিব লাগে? পাছৰখিনি তেনেকৈ বিশেষ আপোনাৰ তেনেকুৱা নাথাকে, দানা আৰু পানীটো যাতে ভালকৈ যোগান দিব পাৰে সেইটো চাই থাকিলেই হ'ল আৰু। এতিয়া সেইটোৰ ক্ষেত্ৰত মই ক'ম যে 1000 বাৰ্ডৰ কাৰণে আপোনাৰ কেইটা ডিংকাৰ লাগে, কিমান দূৰৰ মূৰে ডিংকাৰ লাগে, ফিডাৰ লাগে, সেইটোৰ বিষয়ে আপুনি কওক। আপোনাৰ ধৰক সেইটো নিয়মটো চাইণ্টিফিক, যিটো বিজ্ঞানসন্মতভাৱে যিটো মানে আপোনাৰ 1000 বাৰ্ড আপুনি পুহিবৰ কাৰণে আপোনাৰ মিনিমাম 30 পৰা 35টা ড্ৰিংকাৰ লাগিব, 30 পৰা 35 ফিডাৰ লাগিব, আৰু এৰেঞ্জমেণ্টটো যাতে বহুত দূৰে নাথাকে, বাৰ্ডে এই মূৰৰ পৰা সিটো মূৰলৈ গৈ পেলাই খাবলৈ নাযায়গৈ, সেইটো কাৰণে ৰখি যাবগৈ, অকণমানহে মুভমেণ্ট কৰে, বৰ বেছি মুভমেণ্ট খায়ে থাকে। সেইকাৰণে ওচৰে যাতে 2 ফিট বা মেক্সিমাম 4 ফিট, তাৰ বাহিৰত যাতে বাৰ্ড যাবলগীয়া নহয়, এৰেঞ্জমেণ্টটো তেনেকৈ কৰিব লাগে। আচ্ছা, দানা আৰু পানীৰ কাৰণে। আচ্ছা, আৰু আপোনাৰ পানীৰ ক্ষেত্ৰত কিবা নৰ্মেল পানী নে পানীৰ ক্ষেত্ৰতো কিবা? পানীৰটো এটা ইম্পৰ্টেণ্ট হেৰি, মানে দানাতকৈ পানীটো বেছিকৈ খায় সিহঁতে। মানে আপোনাৰ ধৰক যদি 100 কেজি দানা খায়, সিহঁতক লাগিব আপোনাৰ ধৰক 300 কেজিমান 300 লিটাৰমান পানী লাগিব, 200 পৰা 300 লিটাৰটো পানী লাগিবই, গৰমকালি সেইটো 400 লিটাৰো হ'ব পাৰে। কিন্তু পানীটো আমি জেনেৰেলি কওঁ যে চেনিটাইজাৰ দি পেলাই পানীটো দিব লাগে, আৰু pH-টো চাই পেলাই এচিডিফায়াৰটো আমাৰ জেগাত দিবই লাগে। এচিডিফায়াৰটো সেইটো কি বস্তু? পানীটো এচিডিক কৰি ৰাখিবৰ কাৰণে, তাতে সেই ইকলাই প্ৰব্লেম বা যিকোনো বীজাণুৰ প্ৰব্লেমটো কমি যায়গৈ। এচিডিফায়াৰ আৰু চেনিটাইজাৰটো মাষ্ট দিবই লাগে। আচ্ছা, আৰু তাৰো সেই যিবোৰ বজাৰত আজিকালি এভেইলেবল আছে, তাৰ নিজৰ স্পেচিফিকেশ্যন বেলেগ আছে, সেইবোৰ প্ৰডাক্ট ৱাইজ তেনেকৈ ইউজ কৰিব লাগে। আৰু দানাটো ক'বলৈ গ'লে, দানা আমাৰ এতিয়া ব্ৰইলাৰ দানা 3 বিধৰ আহে। আপোনাৰ প্ৰি ষ্টাৰ্টাৰৰ কাৰণে এটা আহে, ষ্টাৰ্টাৰ আহে, আৰু এটা ফিনিচাৰ আহে, যি ফিনিচাৰটো যিটো একেবাৰে আমি শেষলৈকে খুৱাওঁ। আৰু এই প্ৰি ষ্টাৰ্টাৰটো আপোনাৰ ধৰক আমি 12 পৰা 14 দিনলৈকে খুৱাব লাগে, ব্ৰুডিং টাইমটোত খুৱাব লাগে। তাৰপিছত ষ্টাৰ্টাৰটো আমি প্ৰায় 25 পৰা 28 দিনলৈকে খুৱাব লাগে, তাৰপাছত ফিনিচাৰ। মানে আপোনাৰ প্ৰথম যিটো প্ৰি ষ্টাৰ্টাৰ বুলি ক'লে, সেইটো ফাৰ্ষ্ট ডে'ৰ পৰা 14 দিনলৈকে খুৱাব লাগে, 15 দিনৰ পৰা 25 দিনলৈকে, 25 বা 30লৈকে ষ্টাৰ্টাৰ খুৱাব লাগে, এণ্ড লাষ্টৰ যিখিনি ৰাখে আপোনাৰ সেইখিনি ফিনিচাৰ, লাষ্টৰখিনি আপোনাৰ ফিনিচাৰ খুৱাব লাগে। আচ্ছা, ইয়াত দানাটো ইণ্ট্ৰডিউচ কৰোঁতে এটা কথা আছে যে প্ৰি ষ্টাৰ্টাৰটো আজি 14 দিনত শেষ হৈ গ'ল,
15 দিনৰ দিনাখন ষ্টাৰ্টাৰটো একেবাৰতে ইণ্ট্ৰডিউচ কৰিব নালাগে অ'কে তাৰমানে 12 দিনমানৰ পৰাই যে প্ৰি ষ্টাৰ্টাৰটো 70% প্ৰি ষ্টাৰ্টাৰ দিলে আৰু এই 30% ষ্টাৰ্টাৰ সেই আগৰ ষ্টাৰ্টাৰ আচ্ছা নেক্সট যিটো খুৱাব তাৰ ইণ্ট্ৰডিউচ কৰিব লাগে তাৰপিছত সেইটো 70 পৰা 60লৈ নমাই আনিলে প্ৰি ষ্টাৰ্টাৰটো তেনেকৈ লাহে লাহে 50%লৈ নমাই আনিলে তাৰপিছত 14 দিনৰ দিনাখন একেবাৰে আপোনাৰ বা 15 দিনৰ দিনাখন প্ৰি ষ্টাৰ্টাৰটো একেবাৰে শেষ কৰি দিলে ষ্টাৰ্টাৰে চলিব একেদিনতে মানে একেদিনতে জাম্প কৰিব নালাগে সাৰপ্ৰাইজ হৈ যায় সিহঁতে মানে দানাটোৰ চাইজটো বেলেগ হৈ গ'ল ডাইৰেক্টটো বেলেগ হৈ যায়গৈ যে ৰাইট 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 সেই তেনেকৈ ফিনিচাৰৰ কাৰণেও ষ্টাৰ্টাৰ ফিনিচাৰ মিক্স কৰি পেলাই প্ৰথমতে ইণ্ট্ৰডিউচ কৰিলে তাৰপিছত ফিনিচাৰ খুৱাই গ'ল আৰু আপোনাৰ সেই বেমাৰ যিটো CRD বুলি কয় CRD বেমাৰটো বেছিকেলি কেলে হয় সেইটোৰ ওপৰত আপুনি কওক CRDটো আচলতে এইটো এটা ৰেছপিৰেটৰী ডিজিজ চৰ্দি লগাৰ নিচিনা হয় চৰ্দি আমাৰ লক্ষণটো কেনেকুৱা CRD বুলি ক'লে সেই আৰু আপোনাৰ খককৈ আৱাজ আহি থাকিব বা নাকেদি আপুনি ধৰিব পানী ওলাইছে তেনেকুৱা হয় আৰু আমাৰ মানুহৰ যেনেকৈ চৰ্দি লাগে তেনেকেই মানে লক্ষণবোৰ প্ৰায় তেনেকুৱাই আৰু ইয়াত মৰ্টেলিটিটো কম হয় কিন্তু আপোনাৰ ইনফেকশ্যনটো বেছি হৈ যায়গৈ আৰু এইটো হয় জেনেৰেলি মাটিৰ ফাৰ্মবোৰত বেছি হয় গতিকে ডিছইনফেকশ্যনটো এটা ইম্পৰ্টেণ্ট সেইটো মানে আপোনাৰ যদি আপুনি পৰিপাটিকৈ পৰিষ্কাৰভাৱে ৰাখে তেতিয়াহ'লে সেইটোৰ পৰিমাণ আপোনাৰ কমি যায় সেইটো এটাই আপোনাৰ আগতীয়াকৈ যদি আপুনি সেইখিনি আপুনি মেইনটেইন কৰে পোৱালিখিনি ঠাণ্ডা যাতে নাপায় ভুচিৰ ধূলিখিনি ৰেকিং কৰোঁতেও যাতে ভালকৈ ধূলি নালাগে ভালকৈ ৰেকিং হওক সেনেকুৱা টাইপৰ যদি হেৰিবিলাক কৰিব পৰা যায় তেতিয়া আপোনাৰ CRDটো কম লাগে আমি কণ্ট্ৰল কৰিব পাৰি লিটাৰখন শুকাই ড্ৰাই থাকিব লাগে লিটাৰখন ড্ৰাই থকাৰ বাবদ আৰু কিবা কৰিব পাৰে নেকি কিবা আপোনাৰ আৰু কিবা লিটাৰৰ লগত দিলে আপোনাৰ লিটাৰখন বেছিকৈ ড্ৰাই থাকে সেনেকুৱা তেনেকুৱা একচুৱেলি যেতিয়া আমি লিটাৰ মেটেৰিয়েলটো যিটো আমি চিলেক্ট কৰোঁ সেইটো যাতে ড্ৰাই থাকে সেইটো চালেই হ'ল হয় তাৰপিছতো যদি অকণমান ভিজা থাকে তেতিয়া কিবা ফছফৰাছ বা এনেকৈ কিবা দিব পাৰি নেকি নহয় লিটাৰটো একচুৱেলি লিটাৰ মেটেৰিয়েলটো আগতে আনি পেলাই ৰ'দত দি পেলাই যদি অকণমান ভিজা থাকে সেইটো শুকুৱাই লোৱাটো ভাল আচ্ছা শুকুৱাই লোৱাটো ভাল আৰু সেই লিটাৰ মেটেৰিয়েলটোকে আপোনাৰ যেতিয়া পানী পেলাব সিহঁতে আৰু আপোনাৰ লদা বান্ধি যাব তেতিয়া সেই ৰেকিং কৰোঁতে আপোনাৰ সেই যিখিনি লদা বান্ধি যায় সেইখিনি পেলাই দিব লাগে আচ্ছা গোটেই লিটাৰটো একেবাৰতে চেঞ্জ কৰি দিব নালাগে বোলে গোটেইখিনি মোৰ হেৰি হৈ গ'ল সেইখিনি মই গোটেইখিনি বদলাই দিওঁ নতুন এখিনি দি দিওঁ সিহঁতৰ বেডিং মেটেৰিয়েলটো চেঞ্জ হৈ গ'লে এটা ডিছকমফৰ্ট এটা হৈ যায়গৈ সিহঁতৰ সেই লিটাৰখিনিৰে মই ঠিক কথা এটা মনত পৰিলে আপোনাৰ যিখিনি লিটাৰ সেইটো এটা বেটছৰ কাৰণে এটাই লিটাৰ হয় নে আকৌ মাজত পূৰা চাফা কৰি চেঞ্জ কৰি আকৌ নতুন নাই চেঞ্জ কৰিব নালাগে সেইটোৱে মই ক'লোঁ যে যিখিনি লিটাৰ মেটেৰিয়েল দিলে যিখিনি বেয়া হ'ল মানে লদা বান্ধি গ'ল সেই লদাখিনি পেলাই তাৰ জেগাত লাগিলে অকণমান নতুন মিক্স কৰি দিয়ক যাতে পাতল হৈ নাযায় কিন্তু গোটেইটো উলিয়াই পেলাই নতুনকৈ আকৌ লিটাৰ মেটেৰিয়েল চেঞ্জ কৰি দিব নালাগে সিহঁতে সেই এনভাইৰনমেণ্টটোত এডজাষ্ট হৈ গৈছেগৈ নতুন এটা এনভাইৰনমেণ্ট দি দিব নালাগে সিহঁতক সেই এইটো এটা আৰু CRD আৰু আপোনাৰ ইকলাই হোৱা বেমাৰ ইকলাই হ'লে আপোনাৰ ইকলাই যেতিয়া হয় আপোনাৰ হেৰিটোৰ আপোনাৰ মুৰ্গীজনী কুকুৰাজনীৰ তেতিয়া তাৰ লক্ষণটো কি আহে আৰু তাক ঠিক কৰাৰ কি আমাৰ কিবা ঘৰুৱা পদ্ধতি আছে নেকি মানে তাক ঘৰুৱা পদ্ধতি বুলি নহয় আচলতে মানে ইকলাইটো হয় মেইন পানীৰ পৰাই হয় সেইকাৰণে পানীটোত আপোনাৰ এচিডিফায়াৰ বা চেনিটাইজাৰ এইখিনি ইউজ কৰিব লাগে সেইকাৰণে ফাৰ্মাৰে হৈ গ'লে ট্ৰিটমেণ্ট কৰিব লাগিব আৰু ইকলাই হৈছে বুলি ফাৰ্মাৰে কেনেকৈ গম পাব ডায়েৰিয়া হ'ব এনেকুৱা মানে অকণমান আপুনি এক্সপিৰিয়েঞ্চ মানুহ এজনে গ'লে দেখিব পাৰিব ফালি পেলাই চাব পাৰি সেইকাৰণে কাৰোবাৰ এজন এক্সপিৰিয়েঞ্চড মানুহ এজনক বা ভেটেনেৰি এজনক মাতি পেলাই দেখুৱাটো বা পষ্টমৰ্টম কৰাটো সেইটো প্ৰয়োজনীয় এইটো কৰি পেলাই ট্ৰিটমেণ্টটো কৰিব লাগে ট্ৰিটমেণ্টটো নিজে কৰি দিবগৈ নালাগে আজিকালি আমাৰ যিটো এণ্টিবায়'টিক হেৰি হৈছে ৰেজিষ্টেঞ্চ যিটো হৈছে এই চেল্ফ মেডিকেশ্যনৰ কাৰণে বেছি হৈছে মানে প্ৰপাৰ ড'জ বা প্ৰপাৰ ডিউৰেশ্যনত যিটো ড'জ আপোনাৰ কোৰ্চ থাকে সেই কোৰ্চটো মেইনটেইন নকৰে মানে এদিনত দি দিলে বা দুদিনত দি দিলে ভাল হৈ গ'ল এৰি দিলে সেইটো কৰিব নালাগে যদি এণ্টিবায়'টিক ইউজ কৰিব লাগে প্ৰপাৰ গাইডেঞ্চত ইউজ কৰিব লাগে নাই সেই কথাটোৱে আমি যি হেৰিত আছোঁ এণ্টিবায়'টিক কোনো ফাৰ্মাৰে দিবই নিবিচাৰে কাৰণ এণ্টিবায়'টিক দিয়াৰ লগে লগে আপোনাৰ কুকুৰাজনীৰ ৱেইটটো কম হৈ যায় আৰু ৱেইটটো কম হ'লে ইকনমিক চাইডটোত হেৰি নকৰে তো সেই এণ্টিবায়'টিক দিয়াৰ কোনো যেতিয়া বেমাৰ লাগি যায় তেতিয়াতো দিবই লাগিব আৰু আপোনাৰ ফালৰ পৰা পালকজনৰ বিষয়ে তেওঁ সেই ফাৰ্মখন কৰোঁতে আৰু যিখিনি অসুবিধা যি নৰ্মেল যি সাধাৰণ অসুবিধা যিখিনি পায় সেইখিনিৰ ওপৰত আপুনি যি দেখি আহিছে তাৰ ওপৰত আৰু কিবা আপোনাৰ ক'বলগীয়া আছে নেকি তাৰপিছত আমি ছেকেণ্ড এই ব্যৱসায়টোৰ ওপৰত যাম যে ব্যৱসায়টোৰ ইকনমিক চাইডটো কেনেকুৱা হয় এজন ফাৰ্মাৰে যদি 1000 বাৰ্ড কৰিছে তেওঁৰ লাভ কি হ'ব লোকচান কি হ'ব যদি লোকচান হয় তেওঁ কৰিব নালাগে যদি লাভ হয় তেওঁ কৰিব লাগে সেইটো আমি যাম তাৰ আগতে আৰু কিবা থাকিলে নেকি আপোনাৰ যে এজন নতুন ফাৰ্মাৰ যোনে ব্ৰইলাৰ হেৰি কৰা নাই কিবা আৰু শিকাবলৈ
অলমষ্ট কোৱা হ'ল আৰু আপোনাৰ ফালৰ পৰা কিবা মনত পৰিছে নেকি আৰুতো তেনেকৈ মনত পৰা নাই খালি এইটোৱেই মেডিচিন মিছ ইউজ কৰিব নালাগে মেডিচিন মানে নিজেই বহুত আমুকে ক'লে এইটো খুৱাই দিয়ে গ্ৰ'থটো বাঢ়ি যাব সেইটো কৰিব নালাগে তেনেকুৱা কোনো মেডিচিন নাই যি গ্ৰ'থ আনি দিব গ্ৰ'থটো নেচাৰেল বস্তু এইটো তাৰ জেনেটিক হেৰি এটা কেপাচিটি এটা কোনো মেডিচিন দি পেলাই তাৰ আৰু গ্ৰ'থটো বঢ়াই দিবগৈ নোৱাৰে আৰু এটা ইম্পৰ্টেণ্ট হেৰি আপোনাৰ এই ছাইডত যেতিয়া মানুহে স্ক্ৰীণ দিয়ে যে স্ক্ৰীণখন এইটো কাৰণে দিব লাগে যাতে গৰমকালি ৰ'দটো বেছিকৈ নোসোমায় সিহঁতে গৰমটো যাতে বেছিকৈ নাপায় তে ছাইড স্ক্ৰীণবোৰ দিলে আপোনাৰ ৰাতিটো অকণ পেলাই থ'লে আৰু ৰাতিপুৱা উঠাই দিলে আৰু ছাইড স্ক্ৰীণবোৰ জেনেৰেলি প্লাষ্টিক নিদি পেলাই যদি আপুনি চটি বস্তাৰ দিব পাৰে তেতিয়া বেছি ভাল হয় মানে সস্তাৰ কাৰণে এই বেগখিনিকে ইউজ কৰি দিয়ে কিন্তু বহুত দেৰি পেলাই থ'ব নালাগে বতাহৰ চলাচলটো বন্ধ হৈ যায়গৈ পোৱালিখিনিয়ে কষ্ট পায় তেতিয়া